মই এইখিনি ট্ৰাই কৰি আছো এটলিষ্ট আমি যে আমাৰ ষ্টুডেণ্টক যাতে টিফিনত আমি ইয়াতে ব্যৱস্থা কৰিছোঁ আমাৰ ষ্টুডেণ্ট যাতে বাহিৰত যাব নোৱাৰে তাৰ কাৰণে আমি গোটেইখিনি চেষ্টা কৰি আছোঁ আৰু চবতকৈ কথাটো হ'ল যে আমি বয়জটো আছে কিন্তু আমি গাৰ্লছক বেছিকৈ প্ৰিফাৰেঞ্চ দি আছোঁ কাৰণ মই জানো আমাৰ এই অঞ্চলৰ ৰাইজৰ আমাৰ ছোৱালীৰ প্ৰতি বা নিজৰ মই বাপেক মোৰো ছোৱালী আছে মই ফিল কৰিব পাৰোঁ যে এজন বাপেকৰ ছোৱালীৰ প্ৰতি কিমান টেনশ্যন থাকে মই সেই ফিল কৰি পেলাই এটা মটো লৈছোঁ যে মটোটো হ'ল যে ইলাইট আমাৰ বয়জটো থাকিব কিন্তু আমাৰ ছোৱালীবোৰৰ কাৰণে এটা স্পেচিয়েল এটা চিষ্টেম থাকিব আৰু আপকামিং ডেজত বা আপকামিং ইয়াৰত ভাবিছোঁ যদি আমাৰ অভিভাৱকে বিচাৰে ইলাইটৰ আমাৰ কলেজত এটা বিল্ডিঙৰ এটা সেকশন আমি কমপ্লিটলি গাৰ্লছৰ কাৰণে বনাম সেপাৰেট সেকশন বনাম যদি আমাৰ অভিভাৱকে ভাবে যে আমি সেপাৰেটকৈ আমাৰ গাৰ্লছক পঢ়াব লাগে আমি সেপাৰেটকৈ পঢ়াম বুলি পৰিকল্পনা লৈছোঁ য'ত বয়সৰ লগত সংস্পৰ্শ নাথাকিব মই ভাবোঁ আমাৰ বহুত অভিভাৱক আছে এইটো ডিচিশ্যনত তেওঁলোকে ভাল পাব মই ট্ৰাই কৰিম মানে অপশ্যন দুটাই থাকিব কিন্তু যোনে বিচাৰিব তেওঁৰ যদি মই বিচাৰিম ডেফিনেটলি মোৰ ছোৱালী এটা সেপাৰেট সেকশনত থাকক ডেফিনেটলি বিচাৰিম আৰু আমাৰ এইটো ডিষ্ট্ৰিক্টত দৰকাৰ আছে কাৰণ মই জানো যে আমাৰ ডিষ্ট্ৰিক্টখন এতিয়াও এনেকুৱা ডিষ্ট্ৰিক্ট হোৱা নাই যে আমি এইটো আমাৰ ভাৰতীয় সংস্কৃতি বা অসমীয়া সংস্কৃতি এনেকুৱা নহয় যে য'তে ত'তে আমি চুটি কাপোৰ পিন্ধোঁ বা তেনেকুৱা ধৰণৰ কি কৰোঁ আমাৰ সভ্যতাই এইটো নকয় সেইকাৰণে মই আমাৰ ছোৱালীবিলাকক ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ তোমালোকৰ ওপৰত আমাৰ ভৰসা আছে আৰু অলৰেডি মই এটা যেনেকুৱা চেল্ফি পইণ্ট বনাইছিলোঁ বেটি বচাও বেটি পঢ়াও বেটি পঢ়াও কিয় দিয়া হৈছে তোমালোকে বেলেগৰ সেলফি পইণ্ট উঠা কিন্তু বেটি বচাও বেটি পঢ়াত গৈ পেলাই লিমিটেড সেলফি পইণ্ট বেটি বচাও বেটি পঢ়াও দ্যাট মিনছ ৰিচেণ্টলি আমাৰ ডিষ্ট্ৰিক্টত তোমালোকে দেখা পাইছা বহুত ছোৱালী মানুহ অলৰেডি ডিচি হৈ গৈছে কৰুণা কুমাৰী নাম আৰু ইত্যাদি তেনেকুৱা বহুত ডিচি বা IPS অফিচাৰ ৰিচেণ্টলি আমাৰ ডিষ্ট্ৰিক্টৰে ছোৱালী মেজিষ্ট্ৰেট হৈ আছে মই ভাবোঁ তোমালোকক কিবা এটা পৰিকল্পনা কৰা যে তোমালোকে এদিন ডিচি হ'ব পৰা বা IFS অফিচাৰ হ'ব পৰা IPS অফিচাৰ হ'ব পৰা এনেকুৱা কিবা এটা পৰিকল্পনা চিন্তাধাৰা তোমালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰা কাৰণ যদি এতিয়াৰ পৰা তোমালোকে ষ্টাৰ্ট নকৰা পিছত গৈ পেলাই তোমালোকৰ সময় নাথাকিব চ' আই ৰিকুৱেষ্ট অল অফ ইউ তোমালোকে যিমান ছাকচেছ হ'বা যিমান তোমালোকৰ পৰা আমি ভাল মানুহ পাম ভাল অফিচাৰ পাম ভাল ব্যক্তি পাম বা ভাল লিডাৰ পাম আমি জানো আমাৰ সমাজত লিডাৰ বহুত আছে কিন্তু আমি ভাবোঁ যে আৰু আমাৰ ভাল লিডাৰ আৰু দৰকাৰ আছে তো ভাবো আমিতো লিডাৰ হ'ব নোৱাৰিম কিন্তু আমি লিডাৰ বনোৱাৰ ট্ৰাই কৰিম যে আমি তোমালোকৰ মাজৰ পৰা আগত যাতে এজন ভাল MLA বনাব পাৰোঁ এজন ভাল DC বনাব পাৰোঁ এজন ভাল IPS অফিচাৰ বনাব পাৰোঁ এনেকুৱা পৰিকল্পনা মোৰ চ' বেছি একো নকওঁ থেংক ইউ ছ' মাছ